নমস্কাৰ সকলোকে নলেজ আছামৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা আমি পলিটি আৰু গভাৰ্নেন্সৰ ওপৰত এটা সিৰিজ আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো আজি আমাৰ বিষয়বস্তু হৈছে ৰেগুলেটিং এক্ট আৰু পিটছ এক্ট। এতিয়া প্ৰথম কথা হ'ল যে আমি এইটো পঢ়িব লাগে কেলে। যদিহে আমি আমাৰ যিখন কনষ্টিটিউশ্যন বা সংবিধান তাৰ বিষয়ে বিতংকৈ জানিব লগা হয় তেতিয়াহ'লে সি কেনেকৈ ইভলভ হ'ল, অৰ্থাৎ তাৰ সম্পূৰ্ণ ইভলিউচনাৰী প্ৰক্ৰিয়াটো জানিবৰ কাৰণে তাৰ আমি ইতিহাস খুচৰিব লাগিব। আৰু সেই ইতিহাস খুচৰি আমি গৈ পাওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্বকাললৈকে। তো আমি সকলোৱে জানো যে যেতিয়া ইউৰোপত পোনপ্ৰথমবাৰৰ বাবে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হ'ল, তো তাৰ ফলত ইউৰোপত কেঁচা সামগ্ৰী অৰ্থাৎ ৰ মেটেৰিয়েলৰ ডিমাণ্ড ভালেখিনি পৰিমাণে বাঢ়ি গ'ল। আৰু যেতিয়া তেওঁলোকে এই ডিমাণ্ডটো তেওঁলোকৰ ডমেষ্টিক প্ৰডাকশ্যনৰ দ্বাৰা ফিট কৰিব পৰা নাছিলে, তো তেওঁলোকে তাৰ অপশ্যন বিচাৰি আমাৰ ইষ্টলৈকে চালে। আৰু তেওঁলোকে লাহে লাহে ইষ্টৰ কাউণ্ট্ৰি আছিলে, সেই কাউণ্ট্ৰিসমূহৰ কেঁচা মালসমূহৰ ওপৰত তেওঁলোকৰ চকু পৰিল। আৰু লাহে লাহে তেওঁলোকে এই কাউণ্ট্ৰিসমূহৰ লগত ট্ৰেড ষ্টাৰ্ট কৰিলে। আৰু ট্ৰেড ষ্টাৰ্ট কৰি কিছুমান ইউৰোপীয়ান পাৱাৰে এই এৰিয়াসমূহক নিজৰ ট্ৰেডৰ সুবিধাৰ্থে সম্পূৰ্ণৰূপে কলনাইজ কৰি পেলালে। তো আমি সকলোৱে জানো যে প্ৰথমটো যিটো ৱেষ্টাৰ্ণ পাৱাৰ যিয়ে আমাৰ ইণ্ডিয়াত পোনপ্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিলে, তেওঁলোক হৈছে পৰ্তুগীজ। 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামাই আমাৰ ইণ্ডিয়ালৈকে যিটো চি ৰুট, সেই ৰুটটো আৱিষ্কাৰ কৰিছিলে। তো তাৰপিছত লাহে লাহে তেওঁলোকে ট্ৰেড ষ্টাৰ্ট কৰিব ধৰিলে। তাৰপিছত পৰ্তুগীজসকলৰ পিছত ভাৰতবৰ্ষত পদাৰ্পণ কৰিছিলে ডাচ্চসকলে। ডাচ্চসকল আহিছিলে 1605 খ্ৰীষ্টাব্দত। আৰু ডাচ্চসকলৰ পিছত ইণ্ডিয়াত ভৰি দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। সেই ইষ্ট ইণ্ডিয়া কোম্পানী হৈছে ইংলেণ্ডৰ বা তাহানিৰ যি ব্ৰিটেইন আছিলে, সেই ব্ৰিটেইনৰ এটা ট্ৰেডিং কোম্পানী। সেই কোম্পানীটোৱে সেই সময়ৰ যি ব্ৰিটেইনৰ কুইন আছিলে, কুইন এলিজাবেথ, সেই এলিজাবেথৰ পৰা এখন চাৰ্টাৰ লাভ কৰিছিলে। চাৰ্টাৰখনত আচলতে কি আছিলে যে ইষ্ট ইণ্ডিয়া কোম্পানীক আমাৰ ইণ্ডিয়া বা বিশেষকৈ যিবিলাক ইষ্টাৰ্ণ কাউণ্ট্ৰি আছে, ইষ্টাৰ্ণ কাউণ্ট্ৰিবিলাকত ট্ৰেড কৰিবৰ কাৰণে কমপ্লিটলি মনোপলি দিয়া হৈছিলে। মনোপলি মানে কি, যে অকল ইষ্ট ইণ্ডিয়া কোম্পানীহে আমাৰ ইয়াত ট্ৰেড কৰিব পাৰিব, তাৰ বাহিৰে ব্ৰিটেইনৰ কোনো কোম্পানী ইয়াত ট্ৰেড কৰিব নোৱাৰিব। তাৰপিছত আমি এইটো জনা উচিত যে কেনেকৈ ব্ৰিটিছে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী পোনপ্ৰথমে চুৰটত তেওঁলোকৰ পদাৰ্পণ হৈছিলে। তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফাৰুকছিয়াৰৰ পৰা এখন ফাৰমান লৈছিলে। আৰু এই ফাৰমান লৈ আমাৰ ইণ্ডিয়াত ট্ৰেড তেওঁলোকে ষ্টাৰ্ট কৰিলে। আৰু ফাৰুকছিয়াৰ সেই সময়ৰ এজন মোগলৰ আণ্ডাৰৰ গভৰ্ণৰ আছিলে। তাৰপিছত তেওঁলোকে লাহে লাহে তেওঁলোকৰ যি ট্ৰেডিং এৰিয়া, সেই ট্ৰেডিং এৰিয়া এক্সপাণ্ড কৰিলে। আৰু তিনিটা ঠাই বিশেষকৈ বেংগল, বিহাৰ আৰু উৰিষ্যাত তেওঁলোকৰ যি গ্ৰেপছ আছিলে, সেই গ্ৰেপছটো ভালেখিনি পৰিমাণে বাঢ়ি গ'ল। অৱশেষত তেওঁলোকে, আৰু এই ক্ষেত্ৰত আৰু আপোনালোকে জনা উচিত যে ব্ৰিটিছসকল বিশেষকৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক কৰ্মচাৰী আছিলে, তেওঁলোকৰ ডিপ্ল'মেটিক স্কিলটো আন যিবিলাক ৱেষ্টাৰ্ণ পাৱাৰ আছিলে তাৰ তুলনাত বহুখিনি পৰিমাণে ভাল আছিলে। তো সেইটো তেওঁলোকৰ এটা ইষ্ট ইণ্ডিয়া কোম্পানীত ইমান দীঘল সময়ৰ কাৰণে শাসন কৰিব পাৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, সেইটোৰ ছাকচেছৰ পিছত সেইটো এটা কাৰণ। ইয়াৰ উপৰি আন বহুকেইটা কাৰণ আছে, সেইবিলাক বিষয়ে আমি বিতংকৈ ইতিহাসৰ ক্লাছত অধ্যয়ন কৰিম। এনেকৈ তেওঁলোকে 1765 খ্ৰীষ্টাব্দত সেই সময়ৰ যিজন মোগল সম্ৰাট আছিলে শ্বাহ আলম II, এই শ্বাহ আলম IIৰ পৰা তেওঁলোকে দিৱানী ৰাইটছ লাভ কৰিছিলে। এই দিৱানী ৰাইটছটো সাধাৰণতে কি হয়, যে যদিহে কোনো এটা কোম্পানী বা কোনো ব্যক্তি দিৱানী ৰাইটছ পায়, তাৰ মিনিং এইটোৱেই যে সেই কোম্পানীটোৱে এটা পাৰ্টিকুলাৰ এৰিয়াৰ পৰা যিবিলাক টেক্স বা ৰাজহ কৰ এইবিলাক সংগ্ৰহ কৰিব পাৰিব। দিৱানী ৰাইটছটো যিটো 1765 চনত পাইছিলে, এইটো এটা প্ৰথম ষ্টেপ আছিলে যিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইণ্ডিয়াত এজ এ টেৰিটৰিয়েল পাৱাৰ নিজকে এষ্টাব্লিছ কৰাত এটা ইম্পেটাছ এটা প্ৰদান কৰিছিলে। টেৰিটৰিয়েল পাৱাৰৰ মিনিং এইটো হৈছে যে এটা পাৰ্টিকুলাৰ জিঅ'গ্ৰাফিকেল টেৰিটৰীৰ ভিতৰত যিকোনো এছপেক্টত তেওঁলোকৰ ৰুল আৰু ৰেগুলেশ্যন চলিব। তো সেয়া হৈছে টেৰিটৰিয়েল পাৱাৰ। ব্ৰিটিছক ইণ্ডিয়াৰ যি ৰাজত্বকাল আছিলে, এই ৰাজত্বকালটো সাধাৰণতে দুটা ভাগত বিভক্ত কৰিব পাৰি। এটা হৈছে কোম্পানীজ ৰুল, যিটোৰ ডিউৰেশ্যন আছিল 1773 পৰা 1858 চনলৈকে। কোম্পানীজ ৰুল মানে কি, যে ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াৰ সকলো ধৰণৰ যি তেওঁলোকে কৰ্তৃত্ব লাভ কৰিছিলে, সেই সকলোবোৰ কৰ্তৃত্ব কোম্পানী অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এপ্লাই কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত কোম্পানীৰ হাতৰ পৰা পাৱাৰটো সম্পূৰ্ণৰূপে ইউকেৰ পাৰ্লিয়ামেণ্টে লৈ গৈছিলে। আৰু লৈ তেওঁলোকৰ যি মনাৰ্ক আছিলে, সেই মনাৰ্কে ইয়াত ইষ্ট ইণ্ডিয়া কোম্পানী যি পাৱাৰ লাভ কৰিছিলে, সেই পাৱাৰটো এপ্লাই কৰিছিলে। তো সেয়েহে এই ডিউৰেশ্যনটোক জনা যায় ক্ৰাউন ৰুল বুলি। এই ক্ৰাউন ৰুলটো ডিউৰেশ্যন বিশেষকৈ আছিলে 1858 পৰা 1947 চনলৈকে। আৰু ইয়াতে আপোনালোকক মনত ৰখা উচিত যে 1858 গেলে, কাৰণ আমি সকলোৱে জানো যে 1857 চনত চিপাহী মিউটিনি অৰ্থাৎ চিপাহী বিদ্ৰোহ হৈছিলে। তো সেই বিদ্ৰোহৰ পৰৱৰ্তী সময়ত কোম্পানীয়ে সম্পূৰ্ণৰূপে
কোম্পানীৰ যি পাৱাৰ আছিলে সেই পাৱাৰ সম্পূৰ্ণৰূপে পাৰ্লিয়ামেণ্টে লৈ লৈছিলে, সেয়েহে এই ডিউৰেশ্যনটোক ক্ৰাউন ৰুল বুলি জনা যায়। তো এতিয়া আমি আহিছোঁ ৰেগুলেটিং এক্ট অফ 1773 লৈকে। তো এই এক্টখন যি কোম্পানীৰ হাতত পাৱাৰ আছিলে আমাৰ ইণ্ডিয়াত ৰুল আৰু ৰেগুলেশ্যন এপ্লাই কৰাৰ কাৰণে, সেই পাৱাৰসমূহ কোম্পানীৰ হাতৰ পৰা পাৰ্লিয়ামেণ্টৰ হাতলৈ নিয়া যিটো প্ৰথম পদক্ষেপ আছিলে, সেই পদক্ষেপ স্থাপন কৰিছিলে এই ৰেগুলেটিং এক্ট অফ 1773। তদুপৰি ই এটা চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন স্থাপন কৰিছিলে আমাৰ সেই সময়ৰ ইণ্ডিয়াত। আৰু চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন মানে এনেকুৱা ধৰণৰ যে এটা যিকোনো জিঅ'গ্ৰাফিকেল টেৰিটৰী, এই টেৰিটৰীটোৰ ভিতৰত ভালেমান প্ৰভিন্স বা ষ্টেট আছে, আৰু সেই প্ৰভিন্স বা ষ্টেটবোৰত এখন চেণ্ট্ৰেল গভৰ্ণমেণ্ট এখন আছে। আৰু এই প্ৰত্যেকখন প্ৰভিন্সতে আমি যদি ধৰি লওঁ যে এখন ষ্টেট গভৰ্ণমেণ্ট বা প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট আছে, চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনে এইটো বুজায় যে এই ষ্টেট বা প্ৰভিন্সসমূহৰ ওচৰত অতি তাকৰ পৰিমাণৰ পাৱাৰ থাকিব তেওঁলোকৰ যিবিলাক এছপেক্ট সেইবিলাক ৰেগুলেট কৰাৰ কাৰণে। তাৰ পৰিৱৰ্তে চেণ্টাৰৰ হাতত ভালেখিনি বা ষ্টেট বা প্ৰভিন্সৰ তুলনাত যথেষ্টখিনি পাৱাৰ থাকিব এই ষ্টেটসমূহৰ এফেয়াৰবোৰ ৰেগুলেট কৰাৰ কাৰণে। তো এই এক্টখন চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন এটা স্থাপন কৰাৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ আছিলে। তো আপোনালোকে এইটো মনত ৰাখি থৈ দিব। তদুপৰি এই এক্টখনে পোনপ্ৰথমবাৰৰ বাবে কোম্পানীৰ যি ফাংচন আছিলে আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীত, সেই ফাংচনসমূহ তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে ৰিকগনাইজ কৰিছিলে মানে এনেকুৱা ধৰণৰ যে হয় তেওঁলোকে মানে এনেকুৱা এটা ষ্টেটমেণ্ট দিছিলে, ব্ৰিটেইনৰ বা ইউকেৰ এটা কোম্পানীয়ে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ বিহাফত ইণ্ডিয়াত তেওঁলোকে ট্ৰেডিং কৰি আছে বা এডমিনিষ্ট্ৰেশ্যন চলাই আছে, তেনেকুৱা ধৰণৰ, অৰ্থাৎ তেওঁলোকে জাষ্ট ৰিকগনাইজ কৰিছিলে। এই এক্টখনে আৰু এটা কাম কৰিছিলে, সেই কামটো কি আছিলে যে সেই সময়ৰ যি ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে তেওঁলোকৰ আণ্ডাৰত 3টা প্ৰভিন্স আছিলে। প্ৰভিন্স মানে এই 3টা এৰিয়া তেওঁলোকৰ গ্ৰেপছটো ভালেখিনি আছিলে। তাৰপিছত যেতিয়া তেওঁলোকে দিৱানী ৰাইজ পালে, তো তাৰ পিছৰ পৰা তেওঁলোকে সেই এৰিয়া 3টাৰ কমপ্লিট অথৰিটি তেওঁলোকৰ নিজ হাতলৈকে আনিছিলে। এই 3টা এৰিয়া আছিলে বেংগল, বিহাৰ আৰু উৰিষ্যা। আৰু এই প্ৰত্যেকটা প্ৰভিন্সতে কোম্পানীৰ ৰুল ৰেগুলেশ্যন এষ্টাব্লিছ কৰাৰ কাৰণে 3জন গভৰ্ণৰ আছিলে। তো এই এক্টখনে কি কৰিছিলে, বেংগলৰ যিজন গভৰ্ণৰ আছিলে তেওঁক ডেজিগনেট কৰিছিলে এজ এ গভৰ্ণৰ জেনেৰেল অফ বেংগল। অৰ্থাৎ বেংগল গভৰ্ণৰৰ যিখিনি পাৱাৰ আছিলে সেই পাৱাৰখিনি ভালে পৰিমাণে বঢ়াই দিয়া হৈছিলে কি চেঞ্চত যে আন যি দুখন প্ৰেচিডেঞ্চি আছে বিহাৰ আৰু উৰিষ্যা, এই বিহাৰ আৰু উৰিষ্যাৰ গভৰ্ণৰ দুজনক গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ কৰ্তৃত্বৰ আণ্ডাৰলৈকে অনা হৈছিলে। অৰ্থাৎ এতিয়াৰ পৰা যিজন গভৰ্ণৰ অফ বেংগল আছিলে তেওঁক সুপ্ৰিম কৰি দিয়া হৈছিলে বাকী দুটা গভৰ্ণৰৰ তুলনাত। তো সেয়েহে তেওঁৰ নামটো ডেজিগনেট কৰা হৈছিলে, সেইটো হৈছে গভৰ্ণৰ জেনেৰেল। আৰু আপোনালোকে এইটো মনত ৰাখিব যে প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিলে, সেইজন হৈছে লৰ্ড ৱাৰেন হেষ্টিংছ। আৰু লৰ্ড ৱাৰেন হেষ্টিংছ ভালকৈ মনত ৰাখি থৈ দিব, কাৰণ আগতে ভালেকেইটা এক্সামত এইটো অহা দেখিবলৈ পোৱা গৈছে যে প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিলে, এয়া হৈছে লৰ্ড ৱাৰেন হেষ্টিংছ। তদুপৰি এই এক্টখনে এখন এক্সিকিউটিভ কাউন্সিল গঠন কৰিছিলে। ইয়াতে আপোনালোকে মনত ৰখাটো উচিত যে এক্সিকিউটিভ কাউন্সিল কি হয়। যদিহে আমি এতিয়া ইণ্ডিয়াৰ কনটেক্সটত চাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ যিখন পাৰ্লিয়ামেণ্ট আছে এই পাৰ্লিয়ামেণ্টখনক সাধাৰণতে লেজিছলেটিভ কাউন্সিল বুলি জনা যায়। লেজিছলেটিভ কাউন্সিল মানে কি হয় যে যিকোনো ধৰণৰ বিল তাত উত্থাপন কৰা হয়, বিল পাছ কৰা হয় গভাৰ্নেন্সৰ সুবিধাৰ্থে। তাৰোপৰি যি ইণ্ডিয়ান এই পাৰ্লিয়ামেণ্টৰ কিছুমান মেম্বাৰক লৈ যি ৰুলিং পাৰ্টি থাকে, সেই ৰুলিং পাৰ্টিৰ লিডাৰ অৰ্থাৎ প্ৰাইম মিনিষ্টাৰে আমাৰ ইণ্ডিয়াৰ কনটেক্সটত এখন কেবিনেট এখন গঠন কৰে। তো সেই কেবিনেটখনক সাধাৰণতে এক্সিকিউটিভ কাউন্সিল বুলি কোৱা হয়। এক্সিকিউটিভ মানে কি, এই যিবিলাক ৰুল ৰেগুলেশ্যন ইয়াতে পাৰ হ'ল সেইসমূহ ইমপ্লিমেণ্ট হৈছেনে নাই বা কেনেকৈ ইমপ্লিমেণ্ট কৰিব, সেই সকলোবোৰ বিষয়ে মানে তেওঁলোক চোৱা চিতা কৰিব। তো সেইটো হৈছে এক্সিকিউটিভ কাউন্সিল। তো তেতিয়া পোনপ্ৰথমবাৰৰ বাবে এখন এক্সিকিউটিভ কাউন্সিল গঠন কৰা হৈছিলে। আৰু এই এক্সিকিউটিভ কাউন্সিলখনৰ মেম্বাৰ আছিলে 4জন। তো আপোনালোকে আমাক কমেণ্ট বক্সত জনাব যে কোনজন ভাৰতীয়ই পোনপ্ৰথমবাৰৰ বাবে এক্সিকিউটিভ কাউন্সিলত সোমাইছিলে বা স্থান পাইছিলে। তদুপৰি এই এক্টখনে বেংগলত এখন সুপ্ৰিম কোৰ্ট গঠন কৰা হৈছিলে। সুপ্ৰিম কোৰ্ট মানে আমাৰ এতিয়া যেনেকৈ দিল্লীত সুপ্ৰিম কোৰ্ট আছে, তো ঠিক তেনেকুৱা ধৰণৰ। আগতেও প্ৰভিন্সবোৰত যি 3খন প্ৰভিন্স আছিলে বেংগল, বিহাৰ আৰু উৰিষ্যা, তাত প্ৰভিন্সিয়েল কোৰ্ট আছিলে। এই প্ৰভিন্সিয়েল কোৰ্টসমূহৰ ওপৰত এটা এপেক্স কোৰ্ট হিচাপত সুপ্ৰিম কোৰ্টক এষ্টাব্লিছ কৰা হৈছিলে। তদুপৰি এই এক্টখনে কি কৰিছিলে, কোম্পানীৰ যিবিলাক মেম্বাৰ আছিলে সেই মেম্বাৰসমূহে আগৰ পৰাই কোম্পানীৰ ট্ৰেড কৰাৰ উপৰিও তেওঁলোকে নিজাববীয়াকৈ কিছু পৰিমাণে ট্ৰেড কৰিছিলে। তো এই এক্টখনে কি কৰিছিলে, যিবিলাক প্ৰাইভেট মেম্বাৰ আছিলে সেই মেম্বাৰবিলাকৰ প্ৰাইভেট ট্ৰেডটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলে। ইয়াৰ উপৰি ইয়াতে কোৱা হৈছিলে যে অকণ আগতে আপোনাক মই ক'লোৱে যে এইটো প্ৰথমটো ষ্টেপ আছিলে
আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত পাৰ্লিয়ামেণ্টৰ যিটো পাৱাৰ গ্ৰেপছ সেই পাৱাৰ গ্ৰেপছ কৰাৰ তো তাৰ পৰিণতি স্বৰূপে বা সেই পইণ্টটোক এই ষ্টেটটোৱে মানে জাষ্টিফাই কৰিছিলে যে কি হয় ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিজন হেড অৰ্থাৎ ব'ৰ্ড অফ ডাইৰেক্টৰ সেই ব'ৰ্ড অফ ডাইৰেক্টৰে কোম্পানীৰ যিবিলাক এফেয়াৰ আছে সেই এফেয়াৰ সংক্ৰান্তত এখন ৰিপৰ্ট প্ৰস্তুত কৰি সেই ৰিপৰ্টখন পাৰ্লিয়ামেণ্টৰ ওচৰত ছাবমিট কৰিব লগা হৈছিলে সেইটো আপোনালোকে মনত ৰাখি থৈ দিব যে কোনখন এক্টে ব'ৰ্ড অফ ডাইৰেক্টৰক কোম্পানীৰ এফেয়াৰ সম্পৰ্কে ৰিপৰ্ট এটা ছাবমিট কৰিবৰ কাৰণে বাধ্য কৰাইছিলে সেইটো হৈছে ৰেগুলেটিং এক্ট অফ 1773 তাৰপিছত আমি আহিছোঁ এমেণ্ডিং এক্ট অফ 1781লৈকে এইখনক এমেণ্ডিং এক্ট বুলি এইকাৰণে জনা যায় যে যেতিয়া এই ৰেগুলেটিং এক্ট অফ 1773 এপ্লাই কৰা গ'ল তাত কিছুমান মানে আশোবাস ৰৈ গৈছিলে তো সেই আশোবাসসমূহ দূৰ কৰাৰ অৰ্থে 1781 চনত এই এমেণ্ডিং এক্টখনক পাছ কৰা হৈছিলে এই এক্টখনক আৰু আন এটা নাম জনা যায় সেই এক্ট অফ ৰিছেটেলমেণ্ট বুলি তো সেইটো আপোনালোকে মনত ৰাখি থৈ দিব এই এক্টখনে কি কৰিছিলে যে যদিহে কোম্পানীৰ মেম্বাৰসমূহে ইভেন গভৰ্ণৰ জেনেৰেল হওক বা গভৰ্ণৰে হওক যদিহে তেওঁলোকে নিজৰ অফিচিয়েল কেপাচিটিৰ ভিতৰত কিবা কাম কৰে যদিও বা সেই কামটো আইন কৰবাৰ দৃষ্টিত আইন উলংঘিত হয় তেতিয়াহ'লেও ইভেন মানে সেই কামসমূহ তেওঁলোকৰ সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনৰ বাহিৰত হ'ব অৰ্থাৎ সুপ্ৰিম কোৰ্টে তেওঁলোকৰ সেই আইন উলংঘিত কামৰ কাৰণে তেওঁলোকক কোনো ধৰণৰ দোষী সাব্যস্ত কৰিব নোৱাৰে ইয়াৰ উপৰি এই এখনে আৰু এটা কাম কৰিছে যিবিলাক ৰেভিনিউ মেটাৰ আছিলে ৰেভিনিউ মেটাৰ মানে যিবিলাক ৰাজহ সংক্ৰান্তীয় মেটাৰ অৰ্থাৎ টেক্স কালেক্ট কৰা টেক্স ইম্প'জ কৰা এই সকলোবিলাক মেটাৰ সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনৰ পৰা বাহিৰত লৈ অহা হৈছিলে তাৰোপৰি এই এখনে এই যিবিলাক কোৰ্ট আছিলে ইভেন সুপ্ৰিম কোৰ্ট বা যিবিলাক প্ৰভিন্সিয়েল কোৰ্ট সেই সকলোবিলাক কোৰ্টক এটা মেণ্ডেট দিছিলে যে কি হয় যেতিয়া তেওঁলোকে মানে চিভিলে হওক বা ক্ৰিমিনেলে হওক যেতিয়া এটা মেটাৰ ডিল কৰিব তেতিয়াহ'লে সেই মানুহজন যিটো ৰিলিজনৰ হয় তো সেই ৰিলিজনৰ যি পাৰ্চনেল ল সেই পাৰ্চনেল ল ইউজ কৰি ল'লেও কিবা মাৰ্ডাৰ কৰিলে তো যেতিয়া কোৰ্টে তেওঁৰ এই কাৰ্যৰ বিপক্ষে মতদান আগবঢ়াব তেতিয়া তেওঁ কি কৰিব যদি সেই মানুহজন হিন্দু হয় তেতিয়াহ'লে হিন্দু ল মতে এজন মানুহে হত্যা কৰিলে কি শাস্তি পোৱা যায় বা যদি মানুহজন মুছলিম হয় তেতিয়াহ'লে মুছলিম ল অনুসৰি এজন মানুহে যেতিয়া হত্যা কৰিব কাৰোবাক তেতিয়াহ'লে কি শাস্তি পাব লাগে যি মুছলিম লত লিখা আছে বা চৰিয়া লত লিখা আছে সেই সম্পৰ্কে তেওঁলোকে ষ্টাডি কৰিব আৰু সেই একৰ্ডিংলি তেওঁলোকক শাস্তি প্ৰদান কৰিব বা ৰায়দান দিব ইয়াৰ উপৰি এই এক্টটোৱে বা এই এক্টখনে আৰু এটা কাম কৰিছিলে কামটো হৈছিলে কি যে যিবিলাক প্ৰভিন্সিয়েল কোৰ্টৰ পৰা এপিল আহিব অৰ্থাৎ কোনোবা ব্যক্তিয়ে ধৰি ল'লোঁ আমি যে প্ৰভিন্সিয়েল কোৰ্টে এটা ৰায়দান দিলে সেই ৰায়দানৰ প্ৰতি তেওঁ অসন্তুষ্ট হ'ল আৰু অসন্তুষ্ট হোৱাৰ পিছত এনে আমাৰ নৰ্মেলি কি হয় যদি আমি হাইকোৰ্টৰ কিবা এটা ৰায়দানৰ ওপৰত আমি সন্তুষ্ট নহওঁ তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টত তাৰ এগেইনষ্টত এপিল কৰিব পাৰোঁ তো সেই একেদৰে যদিহে সুপ্ৰিম কোৰ্টৰ মতদানৰ বিপক্ষে যদি কোনো অসন্তুষ্ট হয় তেতিয়াহ'লে এনে নিয়মমতে হাইকোৰ্টৰ সুপ্ৰিম কোৰ্টৰ ওচৰলৈকে যাব লাগে কিন্তু এই এখনে কি কৰিছিলে যে যিবিলাক প্ৰভিন্সিয়েল কোৰ্টৰ পৰা এপিল আহিব সেই এপিলসমূহ সুপ্ৰিম কোৰ্টলৈ যোৱাৰ পৰিৱৰ্তে গভৰ্ণৰ জেনেৰেলে সেই কেছসমূহ হেণ্ডেল কৰিব তো এতিয়া আমি আহিছোঁ পিটছ এক্ট অফ 1984লৈকে ইয়াত ক্ষমা কৰিব এইটো 1784 হ'ব লাগিছিলে এইটো টাইপিঙত মিষ্টেক হৈ গৈছে এই পিটছ এক্ট অফ 1784 কি কৰিছিলে কোম্পানীৰ যি ফাংচন সেই ফাংচনসমূহ তেওঁলোকে ছেগ্ৰিগেট কৰি কমাৰ্চিয়েল ফাংচন আৰু পলিটিকেল ফাংচন হিচাপত তেওঁলোকে ডিল কৰিছিলে অৰ্থাৎ ইয়াৰ আগলৈকে কোম্পানীৰ ফাংচনসমূহ এজ এ হ'ল কোনো ধৰণৰ ছেগ্ৰিগেট নকৰাকৈ অকল কোম্পানীৰ ফাংচন বুলি মানে পাৰ্লিয়ামেণ্টে ডিল কৰিছিলে কিন্তু এই পিটছ এক্টে এই কোম্পানীৰ ফাংচনসমূহক দুটাকৈ ভাগত ছেগ্ৰিগেট কৰিলে এটা হৈছে কমাৰ্চিয়েল ফাংচন আৰু এটা হৈছে পলিটিকেল ফাংচন এইটোৰ পিছতো এটা চেণ্ট্ৰেলাইজেশ্যনৰ টেকনিক এটা আছিলে তো সেইটো আমি ইয়াতে পাম তাৰপিছত কি কৰিলে এটা ব'ৰ্ড অফ কণ্ট্ৰল নামৰ নতুন পদবী এটাৰ সৃষ্টি কৰিলে এই ব'ৰ্ড অফ কণ্ট্ৰলৰ যিজন মেম্বাৰ হ'ব এই মেম্বাৰসমূহ সাধাৰণতে ইউকেৰ যি পাৰ্লিয়ামেণ্ট থাকিব সেই পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হ'ব আৰু তেওঁলোক পাৰ্লিয়ামেণ্টৰ ওচৰত দায়বদ্ধ হ'ব কোম্পানীৰ যিবিলাক পলিটিকেল ফাংচন আছিলে সেই ফাংচনসমূহ চোৱা চিতা কৰাৰ অৰ্থে তাৰোপৰি এই এক্টখনে পোনপ্ৰথমবাৰৰ বাবে কি কৰিছিলে এইটো ঘোষণা কৰিছিলে যে কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষত যি টেৰিটৰিয়েল পাৱাৰ এষ্টাব্লিছ কৰিছে বা কোম্পানীখিনি যি আমাৰ টেৰিটৰি একুৱায়াৰ কৰিছে সেই সকলোবোৰ টেৰিটৰি তেওঁলোকে অন বিহাফ অফ ব্ৰিটিছত ইয়াতে পজেছ কৰি আছে অৰ্থাৎ তেওঁলোকে ব্ৰিটিছৰ বিহাফত অৰ্থাৎ বা ব্ৰিটিছৰ হৈ তেওঁলোকে কোম্পানীয়ে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ ইয়াতে শাসন কৰি আছে এইটো পিটছ এক্ট অফ 1784 ঘোষণা কৰিছিলে
তদুপৰি এই এখনে আৰু এটা ষ্টেটমেণ্ট দিছিলে যে সেই ষ্টেটমেণ্টটো এনেকুৱা ধৰণৰ যে কোম্পানীৰ যিমানবিলাক এফেয়াৰ আছে সেই সকলোবিলাক এফেয়াৰৰ ওপৰত ইউকেৰ যি পাৰ্লিয়ামেণ্ট বা গভাৰ্ণমেণ্ট সেই গভাৰ্ণমেণ্টৰ সুপ্ৰিম কণ্ট্ৰল আছে। তো আপোনালোকে এই ষ্টেপবোৰ ৰিলেট কৰি চাব পাৰে যে কেনেকৈ মানে চেণ্ট্ৰেলাইজেশ্যনৰ যি টেণ্ডেঞ্চি আছিলে সেয়া লাহে লাহে বাঢ়ি গৈ আছিলে। তো বাকীখিনি আমি পৰৱৰ্তী ভিডিঅ'ত কণ্টিনিউ কৰিম। তো আজিলৈ ইমানখিনি আছিলে। তো এতিয়া আপোনালোকক এটা কুৱেশ্যন এটা সুধিব বিচাৰিছোঁ যে প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে? অপশ্যনকেইটা হৈছে ৱাৰেন হেষ্টিংছ, লৰ্ড ডেলাউচি, কৰ্ণৱালিছ আৰু কেনিংছ। ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্ট বক্সৰ দ্বাৰা আমাক জনাব পাৰে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ।